নমস্কাৰ আৰু গুড মৰ্নিং। আজি আমি আৰম্ভ কৰিবলৈ লৈছোঁ এটা নতুন চেপ্টাৰ আৰু চেপ্টাৰটোৰ নাম হ'ল ডাইজেশ্যন এণ্ড এবজৰ্পশ্যন, মানুহৰ পাচন আৰু শোষণ। তোমালোকে ক্লাছ 10ত মানুহৰ পৰিপুষ্টি বা হিউমেন নিউট্ৰিশ্যনৰ বিষয়ে অকণমান পঢ়িছা। তাত আছিল যে মানুহৰ কি থাকে, এডাল এলাইমেণ্টাৰী কেনেল বা খাদ্যনলী থাকে। তাৰে প্ৰথম পাৰ্টটো হ'ল কি মাউথ মানে মুখ, য'ত আমি খাদ্যখিনি চুবাই পেলাই গুৰি কৰোঁ, হয়নে নাই? নেক্সট বাকীখিনি পাৰ্টত কি হয়, খাদ্যত থকা যিবিলাক বস্তু আছে, ডেট মিনছ প্ৰটিন, কাৰ্বহাইড্ৰেট এণ্ড লিপিড, এই বস্তুবিলাক ভাঙি যায়। কি কি বস্তু ভাঙি যায়? প্ৰটিন, কাৰ্বহাইড্ৰেট আৰু স্নেহ পদাৰ্থ ভাঙি যায়, যাই পেলাই কিহলৈ ৰূপান্তৰিত হয়? সৰল অৱস্থা, ডেট মিনছ চিম্প্লিফাইড ফৰ্মছ। এই প্ৰচেছটোক আমি কি বুলি কওঁ? পাচন বুলি কওঁ, হয়নে নাই? এবাৰ যেতিয়া পাচন হয়, ডাইজেশ্যন হয়, যিবিলাক চিম্পল ফুড পাৰ্টিকলছ, সৰল খাদ্যৰ অৱস্থা, সেই অৱস্থাবিলাক কি হয়? তেজত যায়। ইয়াক আমি কি বুলি কওঁ? অৱশোষণ বুলি কওঁ। অৱশোষণ মানে কি আছিল? যে এবজৰ্পশ্যন। এবজৰ্পশ্যন সেইবিলাক ক'ত যাব? ব্লাডত যাব। ব্লাডৰ পৰা ক'ত যাব? কোষসমূহৰ তাত যাব। আছে নাই? কোষসমূহৰ তাত যাব, যাই পেলাই কোষসমূহৰ ভিতৰত এই খাদ্য বস্তুসমূহ কি হ'ব? ব্যৱহাৰ হ'ব, হয়নে নাই? এই প্ৰক্ৰিয়াটোক আমি কি বুলি কওঁ? মানুহৰ পৰিপুষ্টি বুলি কওঁ। চ' ইয়াৰ বিষয়ে আমি অকণমান ইয়াতে ডিছকাছ কৰিম, হৈছে নাই? ঠিক আছে, প্ৰথম আহিল ডেফিনেশ্যন। ডাইজেশ্যন কাক কয়? মানে পাচনৰ ডেফিনেশ্যন বা সূত্ৰ চাবা দেই। দ্য প্ৰচেছ অব কনভাৰ্জন অব কমপ্লেক্স ফুড পাৰ্টিকলছ ইনটু চিম্পল এবজৰ্বেবল ফৰ্ম ইজ ন'ন এজ হোৱাট? ডাইজেশ্যন। যি প্ৰক্ৰিয়াত খাদ্যৰ জটিল অংশসমূহ, কণিকাসমূহ ভাঙি পেলাই অৱশোষণ কৰিব পৰা সৰল অৱস্থালৈ ৰূপান্তৰিত হয়, তাক আমি কি বুলি কওঁ? ডাইজেশ্যন বা পাচন বুলি কওঁ, হৈছেনে? ডাইজেশ্যন কিমান টাইপৰ হয়? টু টাইপছ, ৰিমেম্বাৰ। ওৱান ইজ ইন্ট্ৰাচেলুলাৰ ডাইজেশ্যন, ইন্ট্ৰাচেলুলাৰ। Second one is called extracellular digestion, extracellular. Now what is intracellular digestion? In case of amoeba, amoeba কথা ভাবা তোমালোকে। যদি এইটো amoeba সেল হয়, এইটো amoeba বুলি ধৰা, এইটো ফুড পাৰ্টিকলছ বুলি ধৰা, এইটো খাদ্য কণিকা। amoeba কি কৰিব? এতিয়া ইয়াৰ চাৰিওফালে এনেকে পুটপদৰ সৃষ্টি কৰে। So amoeba will form pseudopodia around the food particles. Yes or not? Particle. Now, এই বস্তু দুটা এনেকে লগ হৈ পেলাই কি ফৰ্মেশন হৈ যাব? এতিয়া it will form a food vacuole. ইয়াৰ ফলত খাদ্য ঋক্তিকাৰ সৃষ্টি হৈ গ'ল, হয়নে নাই? Inside the food vacuole, খাদ্য ঋক্তিকাৰ ভিতৰত, okay? The food particle will be digested. খাদ্যৰ কণিকাটো কি হ'ব? এতিয়া ভাঙি যাব। Now, this type of digestion is occurring inside the cell. এনেকুৱা পাচন কোষৰ ভিতৰত সম্পন্ন হয়, তাক আমি কি বুলি কওঁ? Intracellular digestion. The type of digestion which occur inside cell is known as what? Intracellular digestion. যি প্ৰকাৰৰ পাচন কোষৰ ভিতৰত সম্পন্ন হয়, তাক আমি কি বুলি কওঁ? অন্তঃকোষীয় পাচন বুলি কওঁ, হৈছে? বা কোষীয় পাচন বুলি কওঁ, হৈ গ'ল? এনেকুৱা পাচন একচুৱেলি এমিবাত দেখা যায় বা অন্য প্ৰটোজোৱা বা আদ্য প্ৰাণীত দেখা যায়। মানুহৰ দেহৰ ভিতৰতো এনেকুৱা পাচন পোৱা যায়, কিন্তু মানুহৰ দেহত জেনেৰেলি সাধাৰণতে এনেকুৱা পাচন পৰিপুষ্টিৰ বাবে বা নিউট্ৰিশ্যনৰ বাবে নহয়। কিন্তু বুজি পেলাই নাই? আমাৰ দেহত কিছুমান কি আছে? স্পেচিয়েল কোষ আছে, যাক আমি কি বুলি কওঁ? মেক্ৰোফেজ বুলি কওঁ, মেক্ৰোফেজ। বুজি পালানে? এই যিবিলাক কোষ আছে, এই কোষবিলাকে আমাৰ দেহত যিবিলাক বেক্টেৰিয়া বা অন্য অনুজীৱ প্ৰৱেশ কৰে, সেইবিলাকক ধৰি লৈ পেলাই কি কৰে? হজম কৰি দিয়ে। আৰু গেটিং মাই পইণ্ট, যে এই যিটো মই ইন্ট্ৰাচেলুলাৰ ডাইজেশ্যন ক'লো, that is not a main type of digestion that occur inside human body, but inside human body also you will get intracellular digestion. মানুহৰ দেহতো পাবাই। ফৰ এক্সাম্পল, এই যে মেক্ৰোফেজ বিলাক যে আছে, মেক্ৰোফেজ বিলাকে কি কৰে? বহিৰাগত, বাহিৰৰ পৰা দেহত সোমোৱা বেক্টেৰিয়া বা প্ৰটোজোৱা বিলাকক খাই পেলাই ধৰি পেলাই চেলটোৰ ভিতৰতে হজম কৰি দিয়ে। চ' এইটো কি হ'ব? এটা ইন্ট্ৰাচেলুলাৰ ডাইজেশ্যন হ'ব, হয়নে নাই? ছেকেণ্ড আহিল এক্সট্ৰাচেলুলাৰ ডাইজেশ্যন। The type of digestion which occur outside the cell, যি ডাইজেশ্যন বা পাচন কোষৰ বাহিৰত হয়, তাক আমি কি বুলি ক'ম? এক্সট্ৰাচেলুলাৰ ডাইজেশ্যন বুলি ক'ম। The very good example is human. মানুহৰ ক্ষেত্ৰত কি হয়? জেনেৰেলি এক্সট্ৰাচেলুলাৰ ডাইজেশ্যন হয়। কেনেকৈ হয় চাবা। ধৰি লোৱা
এইটো হল মানুহৰ ষ্টমাক ষ্টমাক মানে কি মানুহৰ পাকস্থলী হয় না তো ইয়াতে এইবিলাক কি আছে ফুড আছে বুলি ধৰা খাদ্য আছে কি আছে খাদ্য আছে যেতিয়া খাদ্যখিনি আহি পেলাই ষ্টমাক পাব তেতিয়া ষ্টমাকৰ বেৰৰ পৰা কি ওলাব কোৱাচোন এনজাইম ওলাব কি ওলাব এনজাইম বা উৎসেচক ওলাব আৰু সেই এনজাইম বিলাকে ফুড পাৰ্টিকলছ বিলাকক ভাঙি দিব বুজি পাইছা নাই কথাটো ইয়াতে হজমটো ক'ত হৈছে কোষৰ ভিতৰত হোৱা নাই ইয়াতে কোষৰ বাহিৰত হৈছে ষ্টমাকৰ ভিতৰত হৈছে তাক আমি কি নাম দিও এক্সট্ৰা সেলুলাৰ ডাইজেশন নাম দিও বুজি পালা সো আমি পালো যে ডাইজেশন মানে কি what is digestion the process of conversion of complex food particles into simple absorbable forms যি প্ৰক্ৰিয়াত খাদ্যৰ জটিল অনুসমূহ ভাঙি পেলাই সৰল অৱস্থালৈ ৰূপান্তৰিত হয় তাক আমি কি বুলি কওঁ ডাইজেশন বা পাচন বুলি কওঁ পাচন কিমান প্ৰকাৰৰ আছে দুই প্ৰকাৰ কেতিয়াবা পাচন কোষৰ ভিতৰত সম্পন্ন হয় তেনেকুৱা পাচনক আমি কি বুলি কওঁ ইন্ট্ৰাসেলুলাৰ পাচন বা ডাইজেশন আৰু যেতিয়া পাচন কোষৰ বাহিৰত সম্পন্ন হয় তাক আমি কি নাম দিও এক্সট্ৰা সেলুলাৰ ডাইজেশন বা বহিঃকোষীয় পাচন বুলি কওঁ হৈছে মই ৰাফলি মানুহৰ পাচন তন্ত্ৰ বা ডাইজেষ্টিভ সিস্টেমটো আঁকি দিম তোমালোকে চাই ল'বা দেই একদম ৰাফ ডায়াগ্ৰাম মই দিছো তেৰে চাবা এই পাৰ্টটো কি বুলি কওঁ এই মাউথ হৈছে ইয়াতে কি হ'ব ফেৰিংছ হ'ল এই পাৰ্টটোক আমি কি বুলি কওঁ ইছ'ফেগাছ এইটো হ'ব ষ্টমাক হল নাও এই পাৰ্টটো এইটোক আমি কি বুলি কম স্মল ইন্টেষ্টাইন দিস ইজ স্মল ইন্টেষ্টাইন স্মল ইন্টেষ্টাইনটো কি হয় এনেকে পাক খাই যায় পাক খাই পেলাই ইয়াতে কি আৰম্ভ হয় লাৰ্জ ইন্টেষ্টাইন আৰু লাৰ্জ ইন্টেষ্টাইনৰ এই পাৰ্টটোক আমি কি বুলি কম এইটো হ'ব ascending colon আছে এই পাৰ্টটোক আমি কি বুলি কম descending colon this part is known as rectum and last part is called anus আছে এদিকে হ'ব মুখ ইছ'ফেগাছ অসমীয়াত কোৱা হয় গ্ৰাহনলী দেন আহিল ষ্টমাক বা কি হ'ব তোমাৰ ষ্টমাক মানে পাকস্থলী এইটো স্মল ইন্টেষ্টাইন মানে ক্ষুদ্ৰান্ত দেন বৃহদান্ত্ৰটো ক'ৰ পৰা আৰম্ভ হয় ইয়াৰ পৰা
বৃহদান্ত্ৰৰ এই পাৰ্টটোক আমি কওঁ এচেণ্ডিং কলন, ঊৰ্ধ্বমুখী কলন। এইটো কি হ'ব অধমুখী কলন। এইখিনিক আমি কওঁ ৰেক্টাম বা মলভাণ্ড, এইটো এনাছ বা পায়ু। বুজি পালা? এইকেইটা হ'ল হিউমেন এলাইমেণ্টাৰী কেনেলৰ মানে মানুহৰ খাদ্যনলীৰ অংশ। মানুহৰ খাদ্যনলী 8 পৰা 10 মিটাৰ দীঘল হ'ব পাৰে। কিমান মিটাৰ? 8 to 10 মিটাৰ্ছ লম্বা হ'ব পাৰে। না আমি যদি মুখখন চাওঁ ভালকে তো ডায়াগ্ৰামটো প্ৰায় এনেকুৱা হয়। ইয়াতে এক্সাক্টলি আঁকি দিয়াটো পচিবল নহয়। এইটো নাক বুলি ধৰা, এইটো নাক। এইটোক আমি কওঁ মুখগহ্বৰ। মুখগহ্বৰ মানে কি? বাকেল কেভিটি, হৈছে নাই? বাকেল কেভিটি এইখিনি হৈছে এনেকে বুলি ধৰা। এই জেগাটোক আমি কি বুলি কওঁ? ফেৰিংছ। এইখিনিক আমি কওঁ ফেৰিংছ বুলি কওঁ, হৈছে? ইয়াতে দুটা অপেনিং আছে। কি অপেনিং আছে? যে ফেৰিংছৰ জৰিয়তে যিখিনি ফুড, সেই ফুডটো ডাইৰেক্টলি ক'ত গুচি আহে? এইটো হ'ল খাদ্যনলী, এনেকে গুচি আহিব পাৰে। বা ইয়াতে কি থাকে তোমাৰ? উইণ্ড পাইপ। উইণ্ড পাইপ মানে কি? বায়ু নলী থাকে। আমাৰ যিডাল ট্ৰেকিয়া আছে, ট্ৰেকিয়া সেইডালতো যাব পাৰে। চ' খাদ্যটো মুখৰ পৰা চিধাই ক'ত যাব পাৰে? খাদ্যনলীতো যাব পাৰে, হয়নে? খাদ্যনলী বা ক'ত যাব পাৰে? উইণ্ড পাইপতো যাব পাৰে। এইডাল উইণ্ড পাইপ, ইয়াতেও যাব পাৰে। কিন্তু জেনেৰেলি আমি খোৱা খাদ্য উইণ্ড পাইপত নাযায়। কিয় নাযায়? ইয়াতে এটা বিশেষ ঢাকনিৰ নিচিনা বস্তু আছে, যাক আমি কি বুলি কওঁ? এপিগ্লটিছ বুলি কওঁ। এপিগ্লটিছ। এপিগ্লটিছে কি কৰে? খাদ্যটো যাতে তোমাৰ শ্বাসনলীত নাযায় সেইটোক বাধা দিয়ে। কোনে? এপিগ্লটিছে বাধা দিয়ে। এই পাৰ্টটোক আমি কি বুলি কওঁ? ফেৰিংছ বুলি কওঁ। তো ফেৰিংছত কি থাকে? টনচিল থাকে। টনচিল, যাক আমি কওঁ ফেৰিঞ্জিয়েল টনচিল বুলি কওঁ। চ' কেতিয়াবা চাবা টনচিল হ'লে মানুহৰ ঘোট গিলিলে, মানে চেলাউইং কৰিলে কি হয়? বিষায়। তো জেনেৰেলি মানুহে জানে যে টনচিল ইয়াত থাকা বুলি, হয়নে নহয়? তো যদি টনচিল ইয়াতে থাকে, ঘোট গিলিলে কিয় বিষায়? আচলতে টনচিল ভিতৰতো থাকে, ইয়াততো থাকেই, এই ফেৰিংছতো থাকে, এইখিনি জেগাত ইয়াতেও থাকে। তো যেতিয়া ঘোট গিলা যায়, যেতিয়া টনচিলত ইনফেকশ্যন হয়, তেতিয়া টনচিল দুটা ফুলি উঠে, ফলত ঘোট গিলিলে কি হয়? বিষায়। বুজি পালা? এইখিনি জেগাতে আৰু এটা পাৰ্ট থাকে, যাক আমি কওঁ লেৰিংছ। তাতে কি থাকে? ভইচ বক্স থাকে বা স্বৰযন্ত্ৰ থাকে। বুজি পালাই নাই কথাটো? মুখৰ পৰা খাদ্যটো যাতে উইণ্ড পাইপত নাযায় বা ট্ৰেকিয়াত নাযায় বা শ্বাসনলীত নাযায়, সেইটো কোনে বাধা দিয়ে? এপিগ্লটিছে। বুজি পালা? আৰু খাদ্যটো যাতে তোমাৰ এই পাইপডাল যে গৈছে, এইডাল পাইপ ক'ত গৈছে কোৱাচোন? নাকত গৈছে। এইডাল নাকৰ পৰা আহিছে এনেকে। বুজি পাইছা নাই? খাদ্যটো যাতে ঘূৰি পেলাই নাকত নাযায়, সেইটো কোনে বাধা দিয়ে? এখন আলজিভা আছে নহয়, আলজিভা, সেইখনে বাধা দিয়ে। তাক আমি কি বুলি কওঁ? ইউভুলা বুলি কওঁ। ইউভুলা। বুজি পালা? তো খাদ্যটো গিলি দিয়াৰ লগে লগে নাকেৰে ওলাই আহিব পাৰে, কিন্তু নাহে। কোনে বাধা দিয়ে? ইউভুলা। আৰু খাদ্যটো চিধাই শ্বাসনলীতো সোমাব পাৰে। কিয় নোসোমায়? কাৰণ কোনে বাধা দিয়ে কোৱাচোন? এইটো এপিগ্লটিছে বাধা দিয়ে। EPI, EPIGLOTTIS, এপিগ্লটিছে বাধা দিয়ে। হৈছে এইটো? এতিয়া আমি পঢ়িম, প্ৰথমতে পঢ়িম বাকেল কেভিটি বা মুখগহ্বৰত কি কি থাকে। তাৰপিছত পঢ়িম ষ্টমাকত কেনেদৰে ডাইজেশ্যন হয়। দেন স্মল ইণ্টেষ্টাইনত কি হয়, লাৰ্জ ইণ্টেষ্টাইনত কি হয়, হৈছে নাই? ইয়াতে চাবা, এইখিনি জেগাত মানুহৰ কি থাকে? এইটো লিভাৰ বা যকৃত। বুজি পাইছা নে কথাটো? এইখিনি জেগাত কি থাকে? অগ্নাশয় বা পেনক্ৰিয়েছ থাকে। পেনক্ৰিয়েছ বা অগ্নাশয় থাকে। পিছত মই শিকাম যে মানুহৰ ডাইজেশ্যনত লিভাৰৰ কি ৰোল আছে আৰু পেনক্ৰিয়েছৰ কি ৰোল আছে। বুজি পাইছানে? আকৌ ইয়াতে কি থাকিব? তোমালোকে পাইছিলা গল ব্লেডাৰ বা পিত্তস্থলী থাকে। তাৰ পৰা কি ওলাই? বাইল ওলাই বা পিত্ত ৰস ওলাই। চ' সেইটো থাকিব ইয়াতেই, লিভাৰৰ লগতেই লাগি থাকে। গল ব্লেডাৰ বা বাইল ডাকটো, গল ব্লেডাৰ বা পিত্তস্থলীটো লিভাৰৰ লগতে লাগি থাকে, যিটো আহি পেলাই স্মল ইণ্টেষ্টাইনৰ আৰম্ভণি অংশত কি হয়? অপেন হয়। আৰু আৰম্ভণি অংশটোক আমি কি বুলি কওঁ? ডুঅডেনাম বুলি কওঁ। বুজি পাইছা নাই? স্মল ইণ্টেষ্টাইন বা ক্ষুদ্ৰান্তৰ প্ৰথম অংশটোক আমি কি বুলি কওঁ? ডুঅডেনাম। আৰু তাতে কি কি অপেন হয়? এটা অপেন হয় তোমাৰ বাইল ডাক্ট। বাইল ডাক্ট মানে কি? পিত্তস্থলীৰ পৰা আহা যিডাল নলী, তাত অপেন হয়। আৰু কি হয়? অগ্নাশয় বা পেনক্ৰিয়েছৰ পৰা যিখিনি চিক্ৰেশ্যন ওলাই,
ৰস ওলায় সেইখিনিও তাতে আহি পেলাই কি হয় অপেন হয় বুজি পালানে তোমালোকে ডায়েগ্ৰামটো এনে চাই লৈ এবাৰ এতিয়া মই যিখিনি বস্তু কম এইখিনি পৰীক্ষাৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট তোমালোকে চাবা ফাৰ্ষ্ট আহিল মানুহৰ মুখত কি কি থাকে মানুহৰ মুখত কি থাকিব টিথ আছে আৰু কি থাকিব দাঁত টাং মানে জিভা থাকিব হয়নে নাই লগতে কি থাকিব চেলিভাৰী গ্লেণ্ড চেলিভাৰী গ্লেণ্ড মানে কি লালতী গ্ৰন্থি থাকিব হয়ছেনে এইখিনিয়ে মেইনলি থাকে এতিয়া ইয়াৰ কাম মই তোমালোকক কৰিও ভালকে চাবা দেই মানুহৰ দাঁতবিলাক কি হয় বিসন্দন্তি মানে বেলেগ বেলেগ প্ৰকাৰৰ দাঁত থাকে সো ইংৰাজীত ক'বলৈ গ'লে দ্য হিউমেন টিথ আৰ হেটেৰডন্ট মানে বেলেগ বেলেগ টাইপৰ টিথ কি কি বেলেগ বেলেগ টাইপৰ টিথ থাকে প্ৰথমটোক আমি কওঁ ইনচিছৰ আছে ইনচিছৰ কোনটো হ'ব এই যে আগৰ দাঁত কেইটাক কি বুলি কওঁ ইনচিছৰ দেন থাকিব কুকুৰ দাঁতক আমি কওঁ কেনাইন দেন কি হ'ব পুৰপেশক মানে কি প্ৰিমলাৰ দেন আহিল পেশক হয়নে তাক আমি কওঁ মলাৰ সো মানুহৰ কিমান প্ৰকাৰৰ টিথ থাকে 4 প্ৰকাৰৰ এটো হ'ল ইনচিছৰ দেন কুকুৰ দাঁত বা কেনাইন দা প্ৰিমলাৰ আৰু কি হ'ব মলাৰ সবতকৈ ডাঙৰ দাঁত কিটাৰ নাম কি মলাৰ হয় কি নাম মলাৰ হৈছে এটা মানুহৰ কি হয় দুটা কি থাকে হনু বা জ থাকে JAW জ বুলি কোৱা হয় এইটো এটা আপাৰ জ এণ্ড লোৱাৰ জ আপাৰ জ আৰু লোৱাৰ জত এই দাঁতবিলাক যেনি তেনি নাথাকে এটা সিস্টেমত থাকে নে নাই হৈছে কি সিস্টেমত থাকে তোমালোকে চাবা ধৰা এইটো হ'ল আপাৰ জ এইটো হ'ল লোৱাৰ জ হৈছে নে মই মাজতে ভাগ কৰি দিলো হৈ গ'ল মনত ৰাখিবা ইয়াতে কি থাকে দুটা ইনচিছৰ থাকে ইনচিছৰ কেইটা থাকে দুটা বুজি পালা কেনাইন কেইটা থাকিব এটা প্ৰিমলাৰ কেইটা থাকিব দুটা আৰু মলাৰ কেইটা থাকিব তিনিটা বুজি পাইছানে ঠিক তলতো ইনচিছৰ কেইটা থাকিব দুটা কেনাইন থাকিব এটা প্ৰিমলাৰ থাকিব দুটা মলাৰ থাকিব তিনিটা হৈছেনে ইয়াতো সেম থাকিব অৰ্থাৎ আমাৰ দাঁতৰ মই মাজেৰে ভাগ কৰি দিলো এইটো এটা জ দুটা জ আছে সেই দুটা জৰ মাজেৰে কাটি দিলো তো এইটো এফাল হলে নাই সো ওপৰত কি থাকে প্ৰথমতে দুটা ইনচিছৰ কেনাইন প্ৰিমলাৰ মলাৰ তলতো কি থাকিব ইনচিছৰ কেনাইন প্ৰিমলাৰ মলাৰ বুজি পালা তো মানুহৰ জ যে আছে জ আপাৰ আৰু লোৱাৰ জ মানে ঊৰ্ধ্ব আৰু নিম্ন হনু আছে নহয় তাৰে আধা অংশত দেই গোটেই হনুটোৰ কথা কোৱা নাই আধা অংশত দাঁতবিলাকৰ যিটো এৰেঞ্জমেণ্ট সাজোন তাক আমি কি বুলি কওঁ দন্তসূত্ৰ বুলি কওঁ বা ডেন্টেল ফৰ্মুলা বুলি কওঁ সো হোৱাট ইজ ডেন্টেল ফৰ্মুলা ডেফিনেশ্যনটো তোমালোকে চাবা দ্য এৰেঞ্জমেণ্ট অফ ডিফাৰেণ্ট টাইপ অফ টিথ ইন ইচ হাফ অফ আপাৰ এণ্ড লোৱাৰ জ ইজ কল হোৱাট ডেন্টেল ফৰ্মুলা মই আকৌ এবাৰ কৈছো দ্য এৰেঞ্জমেণ্ট অফ ডিফাৰেণ্ট টাইপ অফ টিথ in each half of upper and lower jaw is called what dental formula মানুহৰ ঊৰ্ধ্ব আৰু নিম্ন হনুৰ আধা অংশত বেলেগ বেলেগ দাঁতৰ যেটো সাজন সেই সাজনটোক আমি কি বুলি কওঁ দন্তসূত্ৰ বুলি কওঁ তো মানুহৰ দন্তসূত্ৰ কি হয় এই দুটা I2/2 আছে I2/2 বা I ক্যাপিটেল লিখিছো I2/2 canine 1/1 premolar 2/2 হৈছে molar 3/3 হৈছে নে সো কি হল মানুহৰ দন্তসূত্ৰ 2 1 2 3 2 1 2 3 আমি এনেকেও লিখিব পাৰো
এনেকৈ লিখিব পাৰোঁ আমি 2 1 2 3 2 1 2 বুজি পালি নাই মানুহৰ দন্তসূত্ৰ কি হ'ব ডেন্টেল ফৰ্মুলা 2 1 2 3 2 1 2 3 না পৰীক্ষাত যদি এনেকৈ সোধে যে হোৱাট ইজ ডেন্টেল ফৰ্মুলা দেন তুমি ডেফিনেশ্যন দিব লাগিব আৰু যদি এনেকৈ সোধে যে মানুহৰ দন্তসূত্ৰ বা ডেন্টেল ফৰ্মুলা কি তেতিয়া তুমি এইটো নিলিখিবা এইটো লিখিবা I2/2 C1/1 প্ৰিমোলাৰ 2/2 মোলাৰ 3/3 বেলেগ বেলেগ এনিমেলৰ দন্তসূত্ৰটো কি হয় বেলেগ বেলেগ হয় এবাৰ নিটৰ এটা কুৱেশ্যন আহিছিল কি কুৱেশ্যন আহিছিল যে এটা ধৰি লোৱা বেবিৰ 15 মাহ হৈছে 15 মান্থস এজ হৈছে সো তাৰ ডেন্টেল ফৰ্মুলা কি হ'ব তেতিয়া কি হ'ব চাবা দেই I2/2 canine 1/1 premolar 0/0 molar 2/2 বুজি পালা কেঁচুৱা বিলাকৰ কেঁচুৱা মানে ধৰিলা 2 বছৰ হোৱা নাই আৰু তাৰে আগতে ডেন্টেল ফৰ্মুলা এইটো হ'ব 2/2 1/1 0/0 2/2 দ্যাট মিন্স সিহঁতৰ কি নাথাকে প্ৰিমোলাৰ নাথাকে আৰু মোলাৰ এটা এটা কম থাকে টোটেল দাঁত কিমানটা থাকিব কোৱাচোন 20টা দাঁত থাকিব আমাৰ কিমান থাকে 32টা দাঁত থাকে কিন্তু তোমালোকৰ কাৰো 32টা দাঁত নাই তোমালোকে গণি চাব পাৰা আছে না এতিয়া হয়তো 27টা বা 28টা দাঁত আছে অৰ্থাৎ তোমালোকে কুমলীয়া হৈ আছে ডাঙৰ হোৱাই নাই বুজি পেলাই নাই লাজ লাগিব বাৰু যি কি নহওক এইটো মনত ৰাখিবা মানুহৰ দাঁতৰ তিনিটা অংশ থাকে কি কি অংশ থাকে ধৰিলা এইটো হ'ল মানুহৰ গাম গাম মানে কি দাঁতৰ যিখিনি গুৰি বুলি কওঁ আমি ৰঙা ৰঙা সেইখিনি সো আমাৰ দাঁতটো এনেকৈ সোমাই থাকিব ইয়াৰ ভিতৰত সোমাই আছে হয়নে নাই দাঁতৰ যিখিনি পাৰ্ট ওলাই থাকে সেই পাৰ্টটোক আমি কি বুলি কওঁ ক্ৰাউন বুলি কওঁ ক্ৰাউন ক্ৰাউন মানে এনে কি জানানে নাই তুমি মুকুট মুকুট যে পিন্ধে ৰজাবিলাকে মুকুট এই মাজৰ পাৰ্টটোক আমি কি বুলি কওঁ নেক NECK নেক মানে ডিঙি ডিঙি গ্ৰীবা আৰু তলত থকা পাৰ্টটোক আমি কি বুলি কওঁ ৰুট বুলি কওঁ ৰুট সো প্ৰতিটো দাঁতৰ কেইটা পাৰ্ট থাকে তিনিটা ওলাই থকা পাৰ্টটোক আমি কি বুলি কওঁ ক্ৰাউন একদম তলত সোমাই থকা পাৰ্টটোক আমি কি বুলি কওঁ ৰুট ক্ৰাউন আৰু ৰুটৰ মাজত কি থাকে নেক থাকে NECK এই যিটো ক্ৰাউন আছে ক্ৰাউনৰ ওপৰত কি থাকে বগা এটা মেটেৰিয়েল থাকে তোমালোকে জানা আমাৰ দাঁতৰ কালাৰটো কি হয় বগা হয় কিন্তু একদম বগা নহয় জানানে স্লাইটলি একদম সামান্য কি হ'ব লাগে ইয়েলো যদি হয় দ্যাট মিন্স তোমাৰ দাঁতৰ কোৱালিটি ঠিকে আছে সো যিটো পৰ্চনেৰে যিটো বস্তুৰে তোমাৰ দাঁতৰ বগা অংশটো ফৰ্মেশ্যন হয় তাক আমি কি বুলি কওঁ এনামেল বুলি কওঁ এনামেল আছে আৰু মনত ৰাখিবা তোমাৰ এনামেলটো কি হয় তোমাৰ বডিৰ হাৰ্ডেষ্ট থিং সো তোমাৰ বডিৰ দেহৰ সবতকৈ টান বস্তুটো কি হয় এনামেল হয় মনত ৰাখিব এইটো আছে ক্লাছ 10ত তোমালোকে পঢ়িছিলা টুথ ডিকে দন্তক্ষয় সো টুথ ডিকে মানে কি যেতিয়া আমি খাদ্য খাই পেলাই ভালকে ব্ৰাছ নকৰোঁ তেতিয়া কি হ'ব মুখত যিবিলাক কাৰ্বহাইড্ৰেট ৰৈ যায় সেই কাৰ্বহাইড্ৰেটবিলাক কি হ'ব বেক্টেৰিয়াৰ জৰিয়তে কিন্নন হ'ব কিন্নন বা ফাৰ্মেণ্টেশ্যন হ'ব কিন্নন হোৱাৰ ফলত তাৰ পৰা কি ফৰ্মেশ্যন হয় এচিড ফৰ্মেশ্যন হয় ফলত মুখখন কি হয় এচিডিয়া হৈ যায় হৈছে আৰু যেতিয়া তোমাৰ pH-টো পাছতকৈ তলত গুচি আহিব বুজি পালে নাই পাছতকৈ তলত গুচি আহিলে এনামেলটো কি হৈ যায় ক্ষয় যায় বুজি পাইছা নে কথাটো এনামেলটো ক্ষয় গ'লে তাক আমি কি বুলি কওঁ দন্তক্ষয় বুলি কওঁ দন্তক্ষয় মানে কি টুথ ডিকে হোৱা বুলি কওঁ সো মনত ৰাখিবা সেইকাৰণে ডক্টৰে কয় যে সদায় কিবা খাই পেলাই মুখখন কি কৰিব লাগে ব্ৰাছ কৰিব লাগে কিয় ব্ৰাছ কৰিব লাগে যাতে যিখিনি অৱশিষ্ট খাদ্য বস্তু আছে সেইখিনি যাতে গুচি যায় বুজি পালা তোমালোকে এতিয়া চাবা মানুহৰ দাঁতবিলাক হেটেৰোডন তোমালোকে পালা মানে মানুহৰ বেলেগ বেলেগ টাইপৰ দাঁত থাকে নেক্সট কথাটো হ'ল যে মানুহৰ দাঁতবিলাক কি হয় ঠেকোডন ঠেকোডন বুজি পালা ঠেকোডন মানে গৰ্তদন্তি অসমীয়াত কোৱা হয় গৰ্তদন্তি তাৰ মিনিংটো কি চাবা মানুহৰ হনু কেইটা থাকে হনু দুটা মানে জ দুটা থাকে সো ধৰি লোৱা এইটো হ'ল জ বোন মই শব্দটো কি কৈছো জ বোন মানে দাঁতৰ হনুৰ মানে কি বুলি ক'ম বোন মানে হাড়া হাড্ডি হাড় ইয়াতে কি থাকে কিছুমান গাঁত থাকে গাঁত
আৰু এই গাঁতৰ ভিতৰত দাঁতটো কি থাকে আমাৰ সোমাই থাকে বুজি পাইছানে কথাটো নাই পোৱা যে মানুহৰ দাঁতবিলাক সদায় যিটো হনুৰ দাঁতৰ পাৰি বুলি যিটো কওঁ দাঁতৰ পাৰি যিটো গাঁত আছে গাঁতত সোমাই থাকে আকৌ এবাৰ কৈছোঁ মই মানুহৰ যিটো জ আছে বা দাঁতৰ হনু তাতে কি থাকে কিছুমান গাঁত থাকে গাঁত মানে কি বুলি ক'ম মই গাঁত মানে গাঁত সেই গাঁতৰ ভিতৰত কি হয় তোমাৰ দাঁতবিলাক সোমাই থাকে সেইকাৰণে তাক আমি কি বুলি কওঁ ঠেকদণ্ড বুলি কওঁ বা গৰ্তদণ্ডী বুলি কোৱা হয় কিছুমান এনিমেলৰ কি হয় ধৰি লোৱা এইটো জবন দেই এইটো হ'ল জবন দাঁতবিলাক জবনৰ ভিতৰত সোমাই নাথাকে দাঁতবিলাক কি হ'ব জবনৰ পৰা এনেকৈ ওলায় বুজি পাইছানে এইটো ষ্ট্ৰাকচাৰ আৰু এইটো ষ্ট্ৰাকচাৰ বেলেগ এইটো মই আকৌ আঁকি দিছোঁ চাবা এইটো তেনেকুৱা হয় দুটা পাৰ্থক্য হয়নে নাই এইটো কি হৈছে জবনৰ ভিতৰত সোমাই আছে চ' তাক আমি ক'ম ঠেকদণ্ড এইটো জবনৰ পৰা সৃষ্টি হৈছে ভিতৰত সোমাই নাই তাক আমি ক'ম এক্ৰডন বুলি কওঁ ACRODONT এক্ৰডন এইটো কি হ'ব THECODONT ঠেকদণ্ড হৈছে চ' এতিয়া তোমালোকে ডেফিনেশ্যনটো শুনা ইন হিউমেন এণ্ড আদাৰ মেমেলছ মানুহ আৰু অন্য স্তন্যপায়ী ইন হিউমেন এণ্ড আদাৰ মেমেলছ the teeth are embedded in the socket of jawbone that type of dentition is called what ঠেকদণ্ড type of dentition মানুহ আৰু অন্য স্তন্যপায়ীৰ ক্ষেত্ৰত দাঁতবোৰ দাঁতৰ পাৰি বা হনুৰ যি হাড়ৰ ভিতৰত কি থাকে তাত থকা গাঁতৰ ভিতৰত সোমাই থাকে তাকে আমি কি বুলি কওঁ গৰ্তদণ্ডী বুলি কওঁ হৈছে এবাৰ এনচিআৰটিখন চাই ল'বা তাত ডেফিনেশ্যনটো দিয়া আছে ময়ো কৈয়ে দিলোঁ তোমালোকক Then, human dentition is diphyodont. মানুহৰ যিটো দন্ত বিন্যাস তাক আমি কি বুলি কওঁ দ্বিবাৰদন্তী বুলি কওঁ দ্বিবাৰদন্তী মানে ডাইফায়োডন্ট স্পেলিংটো চাবা DIPHYODONT So what is diphyodont মানুহৰ এবাৰ জীৱনত কেইবাৰ দাঁত আহে দুবাৰ আৰম্ভণিতে যিটো দাঁত আহে that is called milk teeth মানে কি গাখীৰ দাঁত হয়নে নাই সেইটো এবাৰ হয় তাৰপিছততো সৰি যায় তাৰপিছত কি আহে পাৰ্মানেণ্ট টিথ আহে নে নাই চ' মানুহৰ জীৱনকালত দুবাৰ দাঁত আহে আৰম্ভণিৰ দাঁতটোক আমি কি বুলি কওঁ গাখীৰ দাঁত বুলি কওঁ বা মিল্ক টিথ বুলি কওঁ তাৰপিছত গোটেইখিনি সৰি যায় আৰু কিহেৰে ৰিপ্লেচ হয় পাৰ্মানেণ্ট টিথ বা স্থায়ী দাঁতেৰে কি হৈ যায় ৰিপ্লেচ হৈ যায় চ' যিহেতু জীৱনত দুবাৰ দাঁত আহে তাক আমি কি বুলি কওঁ দ্বিবাৰদন্তী বুলি কওঁ বা ডাইফায়োডন্ট বুলি কওঁ বুজি পালা in human being the first set of teeth called milk teeth is replaced by a set of permanent teeth this type of dentition is called what diphyodont মানুহৰ ক্ষেত্ৰত গাখীৰ দাঁতবোৰ কি হয় স্থায়ী দাঁতেৰে ৰিপ্লেচ হয় এই ইয়াকে আমি কি বুলি কওঁ দ্বিবাৰদন্তী বুলি কওঁ হৈ গ'ল So, আমি কি বস্তু পঢ়িলো যে দাঁতৰ বিষয়ে পঢ়িলো যে মানুহৰ দাঁতবিলাক হেটেৰডন বিষমদন্তী বেলেগ বেলেগ টাইপৰ দাঁত থাকে মানুহৰ দাঁত এটাৰ তিনিটা পাৰ্ট থাকে ক্ৰাউন নেক আৰু ৰুট মানে ৰুটটো সোমাই থাকে ক্ৰাউনটো ওপৰত উঠি থাকে ক্ৰাউনৰ ওপৰত যিটো বগা তৰপ থাকে তাক আমি কওঁ এনামেলেৰে গঠিত হয় এনামেল আৰু এইটো আমাৰ দেহৰ সবাতকৈ টান বস্তু হয়নে এনামেলটো দেন আহিল মানুহৰ দন্তসূত্ৰ বা ডেণ্টেল ফৰ্মুলা কি সেইটো চালো ঠেকদণ্ট মানে কি দেন চালো ডাইফায়োডন্ট মানে কি এতিয়া দাঁতৰ কাম চাম দাঁতে কি কাম কৰে দাঁতে বহুত কাম কৰে হয়নে নহয় কুকুৰে দাঁতেৰে কামোৰে তাৰপিছত মানুহে দাঁত দেখাই এডভাৰটাইজ কৰে টুথপেষ্টৰ নহয় দাঁতৰ এটাই কাম এইটো কাম হ'ল খাদ্যটো চুবোৱা চ' খাদ্য চুবোৱাক আমি কি বুলি কওঁ মেষ্টিকেশ্যন বুলি কওঁ কি বুলি কয় মেষ্টিকেশ্যন তোমালোকে এনেও ক'ব পাৰা চিভিং কৰা বুলি কয় চিভিং কৰা বুলি নকবা এইটো কিবা চুইং গাম চমাই থকা যেন লাগে হয়নে নহয় চিভিং কৰা নহয় দেট ইজ কল মেষ্টিকেশ্যন এইটো ষ্টেণ্ডাৰ্ড ৱৰ্ড চ' দাঁতৰ সহায়ত আমি কি কৰোঁ খাদ্যটো চুবাওঁ উই মেষ্টিকেট দ্য ফুড উইথ দ্য হেল্প অফ টিথ এজ এ ৰিজাল্ট খাদ্যবিলাক কি হয় সৰু সৰু পাৰ্টিকেললৈ কনভাৰ্ট হয় খাদ্যবিলাক ভাঙি পেলাই কি হৈ যায় গুৰি হৈ যায় হৈছে সেইটোৱে দাঁতৰ কাম হৈ গ'ল নেক্সট বস্তুটো আমি কি কৰিছিলোঁ জিভা বা টাং
হৈছে আমাৰ যিটো জিভা আছে সেই জিভাটো আমাৰ যিটো বাকেল কেভিটি আছে মুখগহ্বৰ তাৰে ফ্ল'ৰত লাগি থাকে বুজি পাইছা ফ্ল'ৰত লাগি থাকে আৰু আমাৰ জিভাৰ কামবিলাক মই তোমালোকক কৈছোঁ চাবা জিভাৰ উপৰিভাগত আৰু ছাইডত কি থাকে টেষ্ট বাড থাকে সেই টেষ্ট বাড BUD বাড টেষ্ট বাডবিলাকৰ জৰিয়তে আমি খাদ্যৰ কি পাওঁ স্বাদ পাওঁ বা টেষ্টবিলাক পাওঁ হৈছে ছেকেণ্ড কাম আমি যেতিয়া খাদ্যটো চুবাই থাকোঁ অ'কে তেতিয়া জিভাই কি কৰে প্ৰপাৰলি মিক্সিং কৰাত হেল্প কৰে কিহৰ লগত খাদ্যটোৰ লগত চেলাইভা বা লালতিটো মিক্স কৰাত হেল্প কৰে বুজি পাইছা নাই তো চুবাই থকাৰ সময়ত খাদ্যটো চেলাইভাৰ লগত মিক্স কৰাত কোনে হেল্প কৰে জিভাই 3 নম্বৰ কাম জিভাৰ আৰু এটা কাম হ'ল খাদ্যটো সোৱালোয়িং কৰা মানে কি খাদ্যটো গিলাত হেল্প কৰে বুজি পাইছা নাই আমি খাদ্যটো চুবালো গুৰি হ'ল তাত গিলি দিলে নাই গিলি দিয়াতে কোনে হেল্প কৰিব জিভাই আৰু মনত ৰাখিবা এটা কথা আমাৰ ইয়াতে কি এটা আছে এটা ষড়যন্ত্ৰ আছে স্বৰযন্ত্ৰ মানে হ'ল ভইচ বক্স তো ভইচ বক্সৰ পৰা কি ওলাই জাষ্ট সাউন্ড ওলাই সেই সাউন্ডটো আমি কিহলে কনভাৰ্ট কৰিব লাগে ৱৰ্ড মানে শব্দৰে ৰূপান্তৰ কৰিব লাগে কিহৰ জৰিয়তে কৰো জিভাৰ জৰিয়তে যেটা দুটা ল্যাঙ্গুয়েজ একেলে কোৱা যায় নহয় অকমান খোজা লাগে সো উইথ দ্য হেল্প অফ tongue the sound produced by the larynx voice box is converted to what word আমি কথা কোৱাত কোনে হেল্প কৰে জিভাই সহায় কৰে বুজি পালা এইকিটা হল জিভাৰ কাম হল নেক্সট থিং salivary gland বা লালতি গ্ৰন্থি মানুহৰ পাচন তন্ত্ৰৰ লগত জড়িত হৈ so in human digestive system you will get 3 different types of salivary glands মানুহৰ পাচন তন্ত্ৰৰ লগত 3 প্ৰকাৰৰ কি থাকে লালতি গ্ৰন্থি থাকে আৰু এই লালতি গ্ৰন্থিসমূহ হ'ল নম্বৰ 1 parotid নম্বৰ B sub maxillary আৰু এটা হ'ল লিঙ্গুৱেল বুজি পালা এটো সাব মেক্সিলারি বা সাব ম্যান্ডিবুলার অর সাব ম্যান্ডিবুলার আৰু এটো হ'ল লিঙ্গুৱেল হৈছে তোমালোকৰ এনসিআরটি বুকত বেছি নাই সেলাভারি গ্ল্যান্ডৰ বিষয়ে অলপ আছে সেইখিনি মই কৈ দিছো তোমালোকে চাবা ক'ত থাকে পেৰোটিড যেটো গ্ল্যান্ড আছে দিস ইজ দ্য লাৰ্জেষ্ট সেলাইভারি গ্ল্যান্ড মানে পেৰোটিড গ্ৰন্থিটো কি হয় মানুহৰ সবাতকৈ ডাঙৰ লালতি গ্ৰন্থি হয় ক'ত থাকে এই যে মোৰ কানখন আছে কানৰ ঠিক তলত থাকিব আৰু অকমান আগৰ ফালে থাকিব এইখিনি জায়গাত কি থাকে পেৰোটিড গ্ল্যান্ড বুজি পালা ইয়াতে থাকিব সো টোটাল পেৰোটিড গ্ল্যান্ড কেইটা থাকিব দুটা থাকিব হৈছে নে পেৰোটিড গ্ল্যান্ডৰ পৰা কি হ'ব পেৰোটিড গ্ল্যান্ডে সেলাইভা বা লালতি সৃষ্টি কৰি পেলাই লালতিখিনি মুখত আহিব লাগিব না নাই সো এইফালেৰে আহি পেলাই আমাৰ ওপৰৰ পাৰিত কি আছে প্ৰিমলাৰ আছে না নাই সেই প্ৰিমলাৰৰ কাষেৰে আহি পেলাই ইয়াতে মুখৰ ভিতৰত পৰে আৰু গেটিং মাই পইণ্ট মই কি বলো যে বুজি পাইছানে যে এই যে পেৰোটিড গ্ল্যান্ড আছে পেৰোটিড গ্ল্যান্ডৰ পৰা লালতিখিনি আহি পেলাই কি হ'ব এডাল টিউব আছে টিউবডাল ক'ত ওপেন হয় কোৱাচোন এই যেটো আপাৰ প্ৰিমলাৰ আছে প্ৰিমলাৰ ডাট সেইফালে কি হয় এটো তলত ওলাই যায় আছে যেতিয়া মানুহৰ মাম্পছ হয় মাম্পছ তোমালোকে জানা পিঠা খোৱা ৰোগ বুলি কয় মাম্পছ কি হয় ইট ইজ এ ভাইৰেল ডিজিজ মানে মাম্পছ হোৱাৰ সময়ত পেৰোটিড গ্ল্যান্ডটো কি হয় ইনফেক্টেড হয় হলে পেৰোটিড গ্ল্যান্ডটো ফুলি উঠে ফলত মুখখন এনেকুৱা ছাগলী নহয় শিয়ালৰ নিচিনা ডাঙৰ হৈ যায় বুজি পালা কথাটো সো ডিউৰিং মাম্পছ দ্য পেৰোটিড গ্ল্যান্ডছ আৰ ইনফেক্টেড এজ এ ৰিজন পেৰোটিড গ্ল্যান্ডবিলাক ফুলি যায় গলে মানুহৰ মুখখনো ফুলি যায় হৈছে সাব মেক্সিলারি আছে সাব মেক্সিলারি এটো ক'ত থাকে এটো চোৱা এটো আপাৰ জ এটো লোৱাৰ জ হয়নে নহয় এই লোৱাৰ জৰ এটো এঙ্গেল হয় না এটো এঙ্গেল হয় আমি এনেকে এটো লোৱাৰ জ বুলি ধৰা লোৱাৰ জৰ এটো কি হয় এঙ্গেল হয় না এই এঙ্গেলত কি থাকে দুটা সাব মেক্সিলারি গ্ল্যান্ড থাকে অর্থাৎ এইটো এঙ্গেলত আৰু এইটো এঙ্গেলত কি থাকিব সাব মেক্সিলারি গ্ল্যান্ড থাকিব হৈছে সাব মেক্সিলারি গ্ল্যান্ডত কি সৃষ্টি হ'ব সেলাইভা মানে কি লালতি
আৰু যিডাল টিউবৰ মাজেৰে আহি পেলাই এই লালতিখিনি মুখ গহ্বৰত পৰে বাকেল কেভিটিত পৰে তাক আমি কি বুলি কওঁ ৱাৰ্টন ডাক বুলি কওঁ ৱাৰ্টনছ ডাক কি বুলি কওঁ আমি ৱাৰ্টনছ ডাক বুলি কওঁ মনত থাকিলে তোমালোকৰ নেক্সট আহিল লিংগুৱেলটো একদম সহজ ক'ত থাকে জিভাৰ তলত থাকে সেইকাৰণে কেতিয়াবা চাবা কথা ক'লে চিৰিককৈ ওলাই যায় অকণমান হয়নে নাই আৰু এখন চিনেমা আছিল এনাকন্দা চিনেমা তুমি চাইছানে এনাকন্দা পাৰ্ট 1 তাত দেখায় মানে যেতিয়া হাতে মুখখন মেলি দিয়ে না জিভাৰ তলৰ পৰা একদম চৰৰতকৈ মাৰি দিয়ে বুজি পাইছা নে চ' মনত ৰাখিবা লাইফৰ সৰু সৰু এক্সপিৰিয়েঞ্চৰ পৰা তোমালোকে বায়'লজি শিকিব লাগিব হয়নে That is why biology is a science of observation. So lingual gland to ক'ত থাকিব জিভাৰ তলত থাকিব হৈছে সো এই তিনিটা গ্ল্যান্ডৰ পৰা তোমাৰ কি সৃষ্টি হ'ব saliva বা লালতি কি বস্তু থাকে মেইনলি থাকিব ওয়াটাৰ পানী থাকিব হয়নে আৰু থাকিব মিউচিন MUCIN মিউচিন কি বস্তু তোমালোকে জানা যে saliva টো কি হয় পিছল হয় কিয় পিছল হয় তাৰ এটা পিছল কাৰক বস্তু থাকে and that substance is called what mucin হৈছে নেক্সট থাকিব তাত বাইকাৰ্বনেট তাতে কি থাকিব বাইকাৰ্বনেট থাকিব saliva হৈছে না এইবিলাক বস্তুৰে কি হয় saliva টো গঠন হয় লগতে ইয়াতে কি থাকিব এনজাইম মানে অসমীয়াত কি বুলি কয় উৎসেচক থাকিব উৎসেচক কি বস্তুটো উৎসেচক বা এনজাইম বিলাক তেনেকুৱা বস্তু যে খাদ্য ভাঙাত সহায় কৰে মানে ফুডটোক ডাইজেষ্ট কৰাত হেল্প কৰে বা এনজাইম বা উৎসেচক বিলাক তেনেকুৱা বস্তু যিয়ে আমাৰ কোষৰ ভিতৰত হৈ থকা বায়োকেমিকেল ৰিয়েকচন বা জৈৱ ৰাসায়নিক ক্ৰিয়াসমূহ চলাই নিয়াত কি কৰে সহায় কৰে বুজি পালাই না কথাটো তো এইখিনি হ'ল কিহৰ বিষয় সেলিভাৰী গ্ল্যান্ডৰ বিষয় হৈ গ'ল বা চাই লোৱা ৱাৰ্টন ডাকটো মনত ৰাখিবা দেই এইটো ইম্পৰ্টেণ্ট হয় নেক্সট আহিল যে মুখৰ পৰা খাদ্যভাগ গৈ পেলাই কি হ'ব কোৱাচোন মুখৰ পৰা ফেৰিংছ পাব ফেৰিংছ আছেনে ফেৰিংছৰ পৰা কি হ'ব দীঘল টিউব এডাল আছে যাক আমি কওঁ ইছ'ফেগাছ বুলি কওঁ অসমীয়াত কওঁ গ্ৰাহ নলী বুলি গ্ৰাহ নলীৰ পৰা বস্তুখিনি যাই পেলাই কি হ'ব ষ্টমাক আহিল ষ্টমাক এইটো হ'ল মানুহৰ ষ্টমাকৰ এটা সিম্পল ডায়াগ্ৰাম হৈছে এই ষ্টমাকৰ এই পাৰ্টটোক আমি কি বুলি কওঁ ফান্ডাস এই পাৰ্টটোক আমি কওঁ কাৰ্ডিয়াক সো মানুহৰ ষ্টমাক বা পাকস্থলীৰ কেইটা পাৰ্ট থাকে তিনিটা পাৰ্ট থাকে ওপৰৰ যিখিনি অংশ ওলাই যোৱা যেন হয় তাক আমি কওঁ ফান্ডাস বুলি মাজৰ অংশটোক আমি কি বুলি কওঁ কাৰ্ডিয়াক মানে হৃদ হৈছে আৰু তলৰ পাৰ্টটোক আমি কি বুলি কওঁ পাইলৰিক বুলি কওঁ হৈছে সো এই টিউবডালৰ নাম কি হ'ব দিছ উইল বি ইছ'ফেগাছ বা গ্ৰাহ নলী এইফালে যেতিয়া খাদ্যটো আহি পেলাই এই খাদ্যটো ক'ত পৰে ষ্টমাকত পৰে হয়নে নহয় তো এই খাদ্যটো যাতে উভতি যাব নোৱাৰে সেইকাৰণে ইয়াতে কি থাকে পেশী থাকে আৰু এই পেশীটোক মানে মাসলটোক আমি কি বুলি কওঁ স্ফিংটাৰ বুলি কওঁ স্ফিংটাৰ মাসল বুজি পালা আৰু এই স্ফিংটাৰ মাসলটোক আমি কি বুলি কওঁ কাৰ্ডিয়াক স্ফিংটাৰ বুলি কওঁ কাৰ্ডিয়াক স্ফিংটাৰ তো এইফালে কি হ'ব পাচন হোৱা খাদ্যটো ওলাই যাব নে নাই তো ইয়াতেও কি থাকে তোমাৰ স্ফিংটাৰ থাকে এইটোৰ নাম কি হ'ব পাইলৰিক স্ফিংটাৰ সো কিমান প্ৰকাৰৰ স্ফিংটাৰ মাসল থাকে ষ্টমাকত দুই প্ৰকাৰৰ আৰম্ভণিতে যেটো থাকে হেতুক আমি কওঁ কাৰ্ডিয়াক স্ফিংটাৰ তলত যেটো থাকে তাক আমি কি বুলি কওঁ পাইলৰিক স্ফিংটাৰ হৈছে নে বঢ়িয়া দেন ষ্টমাকৰ ভিতৰৰ ফালে চাবা তোমালোকে ষ্টমাকৰ ভিতৰত
একদম ভিতৰৰ ফালে কি থাকে মিউকাছৰ মিউকাছ মানে কি অসমীয়াত শ্লেষ্মাৰ কি থাকে এটা আৱৰণ সো ভিতৰৰ ফালে মিউকাছ বা শ্লেষ্মাৰ কি থাকিব এটা আৱৰণ থাকিব শ্লেষ্মাৰ আৱৰণটোৰ কাম কি চাবা দেই তোমালোকে জানা যে আমাৰ ষ্টমাকৰ ভিতৰত কি ওলাই HCl বা হাইড্ৰক্লৰিক এসিড ওলাই এই হাইড্ৰক্লৰিক এসিডটো খুবেই এসিডিয় হয় কাৰণ তাৰ pH কিমান হয় pH around প্ৰায় 1.8 হয় 1.8 মানে খুব এসিডিক তো ইমান এসিডৰ ফলতো আমাৰ ষ্টমাকটো কিয় ফুটা হৈ নাযায় কিয় ফুটি নাযায় বিকজ ষ্টমাকৰ ভিতৰৰ ফালে কি থাকে শ্লেষ্মা বা মিউকাছৰ এটা আৱৰণ থাকে তো ইয়াৰ পৰা এসিড ওলালেও এই মিউকাছৰ কাৰণে এসিডে কি কৰিব নোৱাৰে ষ্টমাকৰ বেৰখন ফুটা কৰিব নোৱাৰে so what is the function of mucus in stomach the mucus protect the wall of stomach from the action of what HCl ষ্টমাকৰ ভিতৰত থকা মিউকাছ বা শ্লেষ্মাই HCl ৰ ক্ৰিয়াৰ পৰা ষ্টমাকৰ বেৰখনক ৰক্ষা কৰে বুজি পালা ইয়াৰ উপৰিও ষ্টমাকৰ বেৰখনত কি থাকে কিছুমান গ্ৰন্থি থাকে বা গ্ল্যান্ড থাকে এই গ্ল্যান্ড বা গ্ৰন্থিবিলাকক আমি কি বুলি কওঁ গ্যাস্ট্ৰিক গ্ল্যান্ড বুলি কওঁ গ্যাস্ট্ৰিক গ্ল্যান্ড বুজি পালা কি বুলি কোৱা হয় গ্যাস্ট্ৰিক গ্ল্যান্ড বা গ্যাস্ট্ৰিক গ্ৰন্থি বুলি কোৱা হয় সেই গ্ৰন্থিবিলাকৰ পৰা তিনিটা বস্তু ওলায় এটা ওলাব পেপচিন বুজি পাইছানে এটা পেপচিন ওলাব এটা ওলাব HCl মানে হাইড্ৰক্লৰিক এসিড আৰু এটা ওলাব মিউকাছ ইয়াৰ ফলত যেটো ৰস হ'ব তিনিটা বস্তু লগ লাগি ৰসৰ নিচিনা হ'ব না জুচৰ নিচিনা তাক আমি কওঁ গ্যাস্ট্ৰিক ৰস বা গ্যাস্ট্ৰিক জুচ বুলি বুজি পাইছানে তো আজিলৈকে আমি এইখিনিতে শেষ কৰিম তোমালোকে এইখিনি চাই পেলাই ভালকৈ ক্লাছটো কৰি পেলাই তোমালোকে NCERT বুকখন এবাৰ পঢ়ি ল'বা হৈছে আজিলৈ ধন্যবাদ আৰু নমস্কাৰ